যোৱাকালি প্ৰায় 8টামান বজাত আমাৰ এজন পেচেণ্ট আছিলে, মানে চাৰ্জাৰী আৰু অৰ্থ টেবুলত একেলগে চাই আছিলে। সেই সময়তে আমাৰ কি হৈছে, এজন এটেণ্ডেণ্ট তেওঁৰ যোন আছিলে, তেওঁ আহি পিনি বহুত ৰাফ বিহেভিয়াৰ, মানে ফাৰ্ষ্ট অফ অল আমাৰ হেৰিক এবিউজ কৰিছে, আমাৰ ফিমেল ডক্টৰক এবিউজ কৰিছে। কাৰণ আমি এইটো দেখি আছোঁ যে এনেকুৱা ঘটনা প্ৰায় হৈয়ে আছে এতিয়া, আৰু গতিকে এতিয়া যদি আমাৰ উচিত তদন্ত লোৱা নহয়, আমি এতিয়া ৰৈ থাকিব নোৱাৰিম। আমি কেজুৱেলিটি ডিউটি কেনেকৈ কৰিম? আদৰ্শ শৰ্মা হয় তেখেতৰ নাম, যোৰহাটৰে হয় তেখেত। আমাক আহি পিনি কোনোবা পলিটিচিয়ানৰ মোক খুৰা আমুক হয় তামুক হয় তেওঁলোকে কৈছে। এতিয়া চাওক, এইখন আমাৰ ঘৰ হয়, এখন হস্পিটেল নহয়। আৰু ইয়াৰ ভিতৰতে যদি আমি সুৰক্ষিত থাকিব নোৱাৰোঁ, আমি ক'ত সুৰক্ষিত থাকিম? চ' গতিকে আৰু উচিত তদন্ত হ'ব লাগে। অলৰেডি FIR ৰেজিষ্টাৰ কৰা হৈছে। আমি কলেজ কৰ্তৃপক্ষৰ লগতে পুলিচ কৰ্তৃপক্ষ চবকে আমি ক'ব বিচাৰিছোঁ, ৰাইজকো ক'ব বিচাৰিছোঁ যে ডক্টৰৰ ওপৰত অত্যাচাৰ বন্ধ হ'ব লাগে। আমাৰ পোনপ্ৰথমে আগৰ পৰাই আমাৰ এটাই ইছ্যু আছিলে যে আমি দেখি আছোঁ যে জম্মু এণ্ড কাশ্মীৰতো অলপ দিনৰ আগতে কি হ'ল, জম্মু মেডিকেল কলেজত। আজি যে এনেকুৱা এটা ইনচিডেণ্ট, এনেকুৱা এটা কথা যে যোৰহাট মেডিকেল কলেজত নহ'ব, এইটো নহয়। চ' গতিকে কৰ্তৃপক্ষক, কলেজ কৰ্তৃপক্ষক আমাৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ যে এই কথাটো ইয়াতে বন্ধ নহয়। আমাৰ এই প্ৰতিবাদ, আজি আমাৰ এই গোটেই ৰাইজ আমি ইয়াত একত্ৰিত হৈছোঁ যে প্ৰতিবাদ সাব্যস্ত থাকিব, আৰু যেতিয়ালৈকে আমি উচিত তদন্ত নাপাওঁ, আমি কেজুৱেলিটিত হয়তো ডিউটি কৰিবলৈ আমাৰ মন নাযাব। ঘৰৰ ভিতৰতে যদি আমি সুৰক্ষিত হ'ব নোৱাৰোঁ, আমি ক'তো সুৰক্ষিত থাকিব নোৱাৰিম। ল'ৰাটো মানে যোনে হস্পিটেল আহি আমাৰ ডক্টৰ আমি ইমান চিকিউৰ মানে বিশ্বাস কৰোঁ আমি চবক ট্ৰিট কৰিব পাৰিম। এই আমক জগাত আহি আমাক এনেকৈ দম দিব পাৰে, এই ল'ৰাটো বাহিৰত গৈ কি কৰিব? তাৰ উই ৰিকুৱায়াৰ একশ্যন অন হিম। তাৰ পিছত একশ্যন হ'বই লাগে। যদি সেই আমাৰ ঘৰত আহি ই চাই কি বাহিৰত ছিকিউৰিটি আছে, সিহঁতে মোক টাচ কৰিব নোৱাৰে, ইমান বিশ্বাস কেনেকৈ আছে তাৰ? মানে ইয়াক কিবাটোতো চবক লাগিব। মানে এতিয়াও দাদা আপুনি চাব তাৰ ব্যৱহাৰটো কেনেকৈ, এনেকৈ বহি আছে যেনেকৈ মানে আমি ইমান ডক্টৰখিনি প্ৰটেষ্ট কৰি আছোঁ, সেইটোতে বহি আছে এটিটিউডত পুৰা। কালি বাইদেউ আমাৰ দুজনী আছিলে, মানে দুজনে ফিমেল ডক্টৰ আছিলে, তেখেতক বহুত বেয়া এবিউজ কৰিছে। আমাৰ ভিডিঅ'খিনিও আছে, চবখিনি আছে। যেনেকৈ সি বিহেভ কৰিছে সেনেকৈ মানে কোনে মানুহে কৰে, মানে এনেকুৱা তাক চাইছোঁ আমি ইমান পঢ়া শুনা মানুহ এনেকৈ বিহেভ কৰিলে ভাল নালাগে। সেইটো বেকিঙৰ কাৰণে, সেইটো কাৰণেই মানে এনেকৈ বিহেভ কৰি আছে কি মোৰ কোনো একো নকৰিব পাৰিব, আহি পেলাই এনেকৈ দম দি আছে চবক। কাৰণ গোটেই ইছ্যুটো হ'ল যে নাৰীৰ ওপৰত আমাৰ যি আমি দেখা পাই আছোঁ যে বাৰে বাৰে নাৰীৰ ওপৰত অত্যাচাৰ হৈ আহিছে। আজি আমি ডিউটিৰ ক্ষেত্ৰতে যদি আমি আজি সুৰক্ষিত নহওঁ, আমি আমাৰ নাৰীক যদি আমি সুৰক্ষিত কৰিব নোৱাৰোঁ, তেনেহ'লে কেনেকৈ হ'ব? আমি ইয়াত ডিউটি কেনেকৈ কৰিম? আৰু আমাৰ এনেকুৱা নহয় যে আমি ইয়াত 1 ঘণ্টা 2 ঘণ্টাৰ কাৰণে হওঁ। আমাৰ ইয়াত জীৱনৰ এই 3 বছৰৰ সৰ্বাধিক সময় কমচে কম 8-10 ঘণ্টা 15 ঘণ্টা ধৰি আমি ইয়াত ডিউটি কৰোঁ, আৰু তাৰ মাজতে যদি এনেকুৱা কোনোবা আহি বিহেভ কৰে, আমি কেনেকৈ হয়তো ডিউটি কৰিম? আমাৰ কাৰণেও বহুত প্ৰব্লেম আছে, আৰু এইটো আজি নহয়, এনেকুৱা এপিছ'ড ৰিপিটেডলি হৈ আহিছে। লাষ্ট যোৱা মাহতো আমাৰ এনেকুৱা ইনচিডেণ্ট এটা হ'ল য'ত ICU গ্লাছ ভাঙিছে গৈ পিনি। আমাৰ এটা সাধাৰণ ৰাইজক এটাই প্ৰশ্ন যে ডক্টৰক আপোনালোকে এনেকুৱাই বিহেভিয়াৰ কৰি থাকিবনে, এই মাইণ্ডছেটটো চেঞ্জ হ'ব? এই যোনটো মানসিকতা ডক্টৰৰ প্ৰতি, আজি আমি ছ'চিয়েল মিডিয়াত আমি যিকোনো বস্তু চাওঁ, ডক্টৰৰ প্ৰতি যোনটো এটা মানসিকতা আমাৰ সাধাৰণ ৰাইজৰ খুবেই বেয়া, সেইটো কেতিয়া চেঞ্জ হ'ব? সেই চেঞ্জটো আমাক লাগে, উচিত তদন্ত লাগে, কলেজ কৰ্তৃপক্ষই সেই একশ্যন ল'ব লাগিব, পুলিচে নিজৰ কাম কৰিব লাগিব, নিজৰ একশ্যন ল'ব লাগিব। সেয়াই আমাৰ FIR দিয়া হৈছে, ইয়াৰ ওপৰত একশ্যন হ'ব লাগে। বিভিন্ন সময়ত অভিযোগ আহি থাকে, কনিষ্ঠ চিকিৎসকসকলে ৰাইজক আমাৰ ফালৰ পৰা এইটোৱে আহ্বান যে চাওক, আমাৰ পেচেণ্ট লোড যিয়ে এখন গভৰ্ণমেণ্ট মেডিকেল কলেজ, আমাৰ পেচেণ্ট লোড বহুত বেছি থাকে। হয়তো কেতিয়াবা অকণমান কোনোবাই ৰাফ এনেকুৱা আহিব পাৰে, ডেফিনেটলি আহিব, আমিও মানুহে হয়, আমাৰো এটা লিমিটেশ্যন এটা আছে। চ' গতিকে কিন্তু এইটোক এতিয়া তেওঁ বাৰে কৈ আছে যে কালি হিট অফ দ্য মোমেণ্টত এইটো হৈ গ'ল, হিট অফ দ্য মোমেণ্টত এইটো হৈ গ'ল। আজি ধৰি লওক বোলে হিট অফ দ্য মোমেণ্টত আমাৰ আজি গোটেই ৰাইজৰ যদি খং উঠি বুলি তেওঁক গৈ পিনি যেতিয়া পুলিচ ষ্টেচনৰ ভিতৰত কিবা এটা কৰি দিয়ে, তেতিয়া কোনে ক'ব? চ' সেই মানসিকতাটো ডেভেলপ হ'ব লাগে। ডক্টৰৰ প্ৰতি যোনটো ঘৃণা ভাৱ, সেইটো সমাজৰ চেঞ্জ হ'ব লাগিব, আৰু সেইটো কাৰণে আমি ইয়াত প্ৰতিবাদ কৰিব আহিছোঁ। আৰু এই প্ৰতিবাদ যেতিয়ালৈকে কলেজ কৰ্তৃপক্ষই বা পুলিচ কৰ্তৃপক্ষই সিদ্ধান্ত নলয়, ব্যৱস্থা নলয়, তেতিয়ালৈকে কিন্তু আমাৰ প্ৰতিবাদ সাব্যস্ত কৰি থাকিব। ল'ৰাজনৰ নাম আছিল আদৰ্শ শৰ্মা। তেখেত যোৰহাটৰে হয়, আৰু ৰিপিটেডলি তেখেতে কোনোবা পলিটিচিয়ানৰ এংগল, মই আমুকক চিনি পাওঁ, তামুকক চিনি পাওঁ, হিট অফ দ্য মোমেণ্টত হৈছে, মোৰ খং বহুত বেছি। ত' এইখিনি কথা কৈ ইয়াত লাভ নাই। চৰকাৰী মেডিকেল কলেজ হয়, আহিলে 2 মিনিট ৰ'বও লাগিব, কাৰণ আপুনিও ৰোগী, 100জন আমাৰ ৰোগী, আৰু চব ৰোগী আমাৰ কাৰণে সমান হয়।
সেইটোৱে